মোৰ হাতত কিতাপ আছে আৰু এই কিতাপৰ নাম সৰু সৰু মানুহৰ জীৱন গাথা আৰু এই কিতাপ লিখিছে শ্ৰী নাৰায়ণ ৰবিদাস ডাঙৰীয়াই নমস্কাৰ জনাইছো আৰু আমাৰ সাহিত্য বিষয়ক বিশেষ ৰমন্থন গ্ৰন্থ ৰমন্থন অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনদিনাৰলৈকে মোৰ লগত সহযোগী সাংবাদিক লেখক ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া আছে আৰু আমি দুগৰাকীৰ লগত এগৰাকী লেখক ইতিমধ্যে যিগৰাকীৰ নাম কলো শ্ৰী নাৰায়ণ ৰবিদাস ডাঙৰীয়া আছে দাদা আপোনাক স্বাগতম জনাইছো স্বাগতম জনাইছো আৰু আমি প্ৰথমতে তেওঁক প্ৰশ্ন উত্থাপনেৰে আমাৰ এই সাক্ষাৎকাৰ আৰম্ভ কৰিম আৰু তেওঁৰ বিষয়ে এটা আভাস প্ৰথমতে আমাৰ ৰয় ডাঙৰীয়া দিব আৰু তাৰপিছত প্ৰশ্ন উত্থাপন কৰিব ৰয় ডাঙৰীয়া যেহেতু আপুনি তেওঁৰ লগত বিশেষভাৱে জড়িত গতিকে বিজয় শ্ৰী নাৰায়ণ ৰবিদাস সম্পৰ্কে আপুনি ধাৰণাটো কেনেকুৱা শ্ৰী নাৰায়ণ ৰবিদাস এগৰাকী প্ৰগতিশীল লিখক তেখেতে সৰু সৰু মানুহৰ জীৱনচৰ্যা জীৱনৰ ওপৰত ভিত্তি কৰি গল্প কবিতা প্ৰবন্ধ আদি লিখে আৰু ইয়াৰ মাধ্যমেৰে তেওঁ অসমীয়া সাহিত্য জগতত পৰিচয় লাভ কৰিছে আৰু এই শ্ৰী নাৰায়ণ ৰবিদাসৰ ঘৰ হৈছে কোকৰাঝাৰ জিলাত পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত এখন আওহতীয়া গাঁৱত আৰু তাৰ পৰাই তীব্ৰ সংগ্ৰামৰ জৰিয়তে আজি এই পৰ্যায় পাইছে তেওঁ চাকৰি কৰিছিলে তেওঁ কলেজীয়া জীৱনতে সাংস্কৃতিক সম্পাদক হৈ আছিলে গোৱালপাৰা কলেজত কোকৰাঝাৰ কলেজত আৰু ইয়াৰ লগতে তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল বিশেষকৈ নতুন সাহিত্য পৰিষদৰ লগত জড়িত হৈ তেওঁ প্ৰগতিশীল সাহিত্যৰ চিন্তা চৰ্চা অন্বেষণেৰে নতুন বাট মুকলি কৰি দিছে ঠিক আছে এয়াই হ'ল নাৰায়ণ ৰবিদাস এতিয়া আমি প্ৰশ্নৰ মাজলৈ যাওঁ তো আমি প্ৰথম প্ৰশ্ন আৰম্ভ কৰোঁ ডাঙৰীয়া শ্ৰী নাৰায়ণ ৰবিদাস ডাঙৰীয়াই আচলতে সৰু সৰু মানুহৰ কাৰণে গল্প লিখে আৰু তেখেতৰ প্ৰায়ভাগ গল্পতে আমি দেখিছোঁ যে পদপথত খাদ্য বিচাৰি ফুৰা মানুহ গৃহহীন মানুহ সংস্থাপনহীন মানুহক লৈ তেওঁ সৃষ্টি কৰে আৰু এই সৃষ্টিৰ অন্তৰালত তেওঁ কি প্ৰত্যাশা আছে বা কি ক'ব খোজে এই সম্পৰ্কত আমাক ক'লে আমি সুখী হ'ম ধন্যবাদ আপোনাৰ আপুনি ঠিকেই প্ৰশ্ন কৰিছে মোৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হয়তো আপুনি অলপ সময় হৃদয়গম কৰিব পাৰিছে মোৰ উদ্দেশ্য হ'ল সৰু সৰু মানুহৰ জীৱন কথা এই গল্পটো এটা সংকলনহে তাতে ৪৫টা গল্প বা ৪০টা গল্প সংকলিত আছে প্ৰতিটো গল্পৰ হিৰো হিৰোইন আজিকালি মডাৰ্ণ যুগত দেখা যায় যে এটা ষ্টেণ্ডাৰ্ড ধৰণৰ ফেমিলিৰ গাড়ী লৈ আহিল তাৰ নায়িকা আকৌ হিৰো হোণ্ডাই দি আহিল আহি পেলাই তেওঁলোকে পাৰ্কত মিট হ'ল মোৰ গল্পবিলাকত এইবিলাকৰ কোনো স্থান নাই মই বিচাৰিছোঁ যে মাটিৰ গন্ধ মাটিৰ গন্ধ বিচাৰিছোঁ ঠিকে আৰু বিচাৰিছোঁ বহুত কিছু সুগন্ধিও বিচাৰিছোঁ যে সেই মানুহখিনিৰ আজিকালি যিটো মধ্যবিত্ত সমাজৰ মানুহখিনি আছে এই মানুহখিনি সদায় এটা সুবিধাবাদী পথ গ্ৰহণ কৰে আৰু যাতে নিৰাপদে থাকিব পাৰে মোৰ গাত কোনো আঘাত নালাগক তেনেকৈ ধৰণৰ চৰিত্ৰৰ মানুহখিনি সদায় সুবিধাবাদী হয় আৰু চান্স পালে কিবা দল বাগৰা কিবা লেখাত বাগৰা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি দেখা যায় তো অসমৰ ক্ষেত্ৰত মই সেইকাৰণে চিন্তা কৰিছোঁ যে অলপ হ'লেও যিখিনি দিম মই মৌখিনি দিম আচ্ছা পঢ়িলেহে গম পাব কিন্তু কেতিয়াবা এনেকুৱা মই ফেচ কৰিছোঁ নিজে বিক্ৰী কৰিছোঁ বহুত কপি এই ৰবিদাস নাম নুশুনা মানুহ ইয়াৰ কবি গল্পটো কি পঢ়িব হয়তো তাৰ ভিতৰত বহুতকেইটা মানুহ আছে গল্পকাৰ উচ্চ মানে ডাঙৰ গল্পকাৰ সকলোতকৈও অধিক উন্নত মানদণ্ড বিশিষ্ট গল্প ইয়াত সন্নিৱিষ্ট কৰিছোঁ কিন্তু তেওঁলোকে এইটোৰে ভূক্ষেপ কৰা নাই তো আৰু বিষয়বস্তু সদায় দুখীয়া অভাৱৰ অনাটনৰ মাজেদি তাতে সুচিত্ৰা ৰাভাৰ কিন্তু কেইটামান গল্প পঢ়িছিলোঁ একে লাইনতে গৈছে বস্তুটো সামাজিক দায়বদ্ধতা চাহ বাগানৰ কুলিৰ মদ খোৱা লৈ হাল্লা হয়
কাজিয়া পেচাল হয়, মানে বাস্তৱ ছবিখন এই ছবিখন আমাৰ সুচিত্ৰা ৰাভা বাইদেউ তুলি আনিছে। ময়ো কি কৰোঁ, মই কিন্তু এই দলিত শ্ৰেণীৰ মানুহ। বহুতে লাজ কৰে নিজকে পৰিচয় দিওঁতে, বহুতে নামেই শুনা নাই। মই যেতিয়া ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহোঁ, অফিচত জইন কৰাৰ পিছদিনাখনেই এটা সমস্যাৰ সন্মুখীন হ'লোঁ। আচ্ছা, এইটো হ'ল কি, মই কোন? মোক আভা চক্ৰৱৰ্তী বুলি এজনী মহিলা আছিলে, তেওঁ সুধিলে, দাদা আপুনি বেয়া নাপাব, আমি ৰবিদাস টাইটেলটো কোনোদিনো শুনা নাই, দেখাও নাই, আপোনাৰ কি মানুহ এতিয়া? অসমীয়া বঙালী বিহাৰী কি মানুহ? তেতিয়া বাইদেউ মই প্ৰশ্ন কৰিছোঁ, আচ্ছা বাইদেউ আপুনিতো সদায় খোজকাঢ়ি যাওঁতে ফুটপাথ আপুনি খোজকাঢ়ি যায়, তেতিয়া সদায় আপোনালোকে চকুটো চিধা কৰি বা ওপৰ দি চায়, তলত নাচায়। তলত চালে এইটো এংগুলাৰ ডিষ্টেঞ্চত মানে 75 ডিগ্ৰী এংগেলছত কথা পাতিব, যাতে তলৰ মানুহজনৰ মূৰটো দেখা নাপায়। যদি দেখা পালেহেঁতেন, যদি জোতাটো চিলাই কৰিবলৈ লৈ আহি পেলাই দুটামান কথা পাতিলে হ'ল, কিমান পইচা আদালত, তেতিয়াহ'লেহে ৰবিদাসক চিনি পালে হয়। মই সেই চামাৰ মুছলমান মুচি সম্প্ৰদায়ৰ মানুহ, আৰু এইটো ক'বলৈ মই গৰ্ববোধ কৰোঁ। একজেক্টলি, হয়, কাৰণ আমাৰ সকলোৰে তেজৰ ৰং যিহেতু একেই, বা আমাৰ ভূপেন হাজৰিকাদেৱেও লিখিছিল, মোক এজন বগা মানুহ দিয়া যাৰ তেজৰ ৰং ক'লা, মোক এজন ক'লা মানুহ দিয়া যাৰ তেজৰ ৰং বগা, কাৰণ সকলোৰে তেজৰ ৰং একে, এইটোৱে বুজাইছিলে। গতিকে মানুহৰ কৰ্ম, তেওঁৰ যে আচৰণ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰাই তেওঁৰ ব্যক্তিত্ব ফুটি উঠে। আচ্ছা, আমি কিছু উত্তৰ পালোঁ। আমি তেনেহ'লে তেওঁৰ কবিতা এটা পঢ়ি দিয়ক আপুনি। আচ্ছা, ঠিক আছে, ময়ে বহুদিনৰ মূৰত হয়তো কবিতা পাঠ কৰিম মই। এতিয়া তাৰ পূৰ্বে আমাৰ যিহেতু গ্ৰন্থ ৰোমন্থন আমাৰ মূল কাৰ্যসূচীটো, আমি এতিয়া গ্ৰন্থ ৰোমন্থন কৰিব বিচাৰিছোঁ, কাৰণ গ্ৰন্থৰ উন্মোচন হয়, উন্মোচনৰ পিছদিনা আমাৰ সংবাদ পৰিৱেশিত হয়, তাৰপিছৰ পৰা কিতাপবিলাকৰ কি হয় এই কথাখিনি খবৰ ৰখাটো আচলতে গুৰুত্বপূৰ্ণ। আৰু সেইবাবে আমি ভাবিলোঁ যে গ্ৰন্থ ৰোমন্থন আমি ৰয় ডাঙৰীয়া আমি কৰি আছোঁ। প্ৰথমতে মই কবিতা পাঠ কৰাৰ পূৰ্বে তেওঁৰ কিতাপখন আমি উন্মোচনৰ আৰ্হিত এবাৰ ৰোমন্থন কৰোঁ। এখন কিতাপ যদি আপুনি লয়, হয়, আমি আমাৰ দৰ্শকৰ বাবে এনেকৈ ধৰি দিলে ভাল পাম। আমি দেখুৱাইছোঁ ইতিপূৰ্বে লিখা আমাৰ শ্ৰী নাৰায়ণ ৰবিদাসৰ কিতাপ আজি পুনৰবাৰ আমি ৰোমন্থন কৰিছোঁ, উন্মোচন নহয়, ৰোমন্থন কৰিছোঁ, আৰু ৰোমন্থন কৰি আপোনালোকক তাৰ কিছু সোৱাদ দিব বিচাৰিছোঁ। তেনেহ'লে আমি এতিয়া কবিতাৰ মাজলৈ যাওঁ। প্ৰত্যেকে নিজৰ নামখিনি ক'ব। কবিতা কিতাপখনৰ নামটো কওকচোন। সমুদ্ৰ মন্থন। আৰু এখন কিতাপ আছে তেখেতৰ, বিশ্বায়নৰ ৰেহৰূপ এখন কিতাপ, আৰু মোৰ হাতত থকাখন হ'ল সৰু সৰু মানুহৰ জীৱন গাথা। আৰু এতিয়া মই ৰয় ডাঙৰীয়াৰ অনুৰোধ মৰ্মে তেখেতৰ সমুদ্ৰ মন্থন যিখন কাব্য সংকলন, এই কাব্য সংকলনখন প্ৰকাশ পাইছিলে 2019 চনত যোৰহাটৰ পৰা, আৰু ইয়াৰে সমুদ্ৰ মন্থন আৰু প্ৰথম কবিতাটোৱে মই তুলি লৈছোঁ আচলতে পঢ়িবলৈ। মোৰ সমুদ্ৰ মন্থনত উটি আহে বেগ পাইপাৰ মেকডোনাল্ড, হুইস্কি ব্ৰাণ্ডি আৰু কটকী। যেতিয়া মই এইবোৰ কৰোঁ পাণ, ঢোকাঢোকি গিলো, চকুৰ আগত উঠি ভাহি আহে ৰম্ভা, মেনকা, মঞ্জৰী আৰু অনেক পতিয়সী নাৰী। ইমান দিনে ক'ত আছিলা সোধোতে কয়, আমি তোমাৰ মদিৰাতে ডুব গৈ আছিলোঁ প্ৰিয়ে। এতিয়া তোমাৰ বুকুত ঠাই অকণমান দিয়া, অলপ নাচো ফূৰ্তি কৰোঁ। তুমি উঠা নাচি বাগি গাওঁ গীত, আহা তলং ভলংকৈ আগবাঢ়া, গুণগুণাই গীত গোৱা বেটা দেৱতাহঁত। এইবাবেই তহঁতে ৰাহুকেতুৰ গল কাটি হ'লেও অমৃত কাঢ়ি লৈছিলা। ৰাক্ষস বংশৰ এজনকো এটুপি দিয়া নাছিলি। এতিয়া চোৱা, জাত বিচাৰ নাই, যাৰ হাতত আছে টকা, কিনি ল'ব পাৰে অমৃতৰ ভাণ্ডাৰ। বাহু বন্ধনত ৰাখিব পাৰে সন্ধ্যা ললিতা কান্তা, নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিব পাৰে ইমানেই এই সমৰসৰ মহিমা। ইংগিতময় কবিতা। তো এই কিতাপখনৰ বিষয়ে অকণমান আভাসটো দিলে আপুনি, এই কবিতাটোৰ জৰিয়তে কি বুজাব বিচাৰিছে, বুজি পাইছে আপোনাৰ ভাষাৰে এবাৰ? মোৰ ভাষাৰে আজিকালি যিটো ৰাজনীতিৰ দুৰ্নীতি, এই দুৰ্নীতি কৰি কেণ্ডিডেট টকাৰ ওপৰত ভিত্তি কৰি কেণ্ডিডেট চিলেকশ্যন কৰা হয় নিৰ্বাচনৰ কাৰণে। তো এই বস্তুবিলাকত এতিয়া সৰু যিবিলাক ক্ষুদ্ৰ দলিত শ্ৰেণীৰ মানুহ আছিল, কিছু নতুন যিটো পৰিকাঠামো
গঢ়ি উঠিছে ভাৰতবৰ্ষৰ যিটো দেশৰ ষ্ট্ৰাকচাৰ বুলি কোৱা হয়, ইয়াৰ ভিতৰত অৰ্থনৈতিক সকাহটো পাই গ'ল কিছু কিছু শ্ৰেণী, মানে শোষিত শ্ৰেণী বা বঞ্চিত শ্ৰেণীৰ মানুহবিলাকৰ মাজৰ পৰা, যেনেকৈ 2-4টা কণ্ট্ৰাক্টৰ, কোনোবা প্ৰফেচাৰ, তেনেকৈ কিছু মানুহ ওলাই আহি তেওঁলোকে কৰিছে কি, তেওঁলোকৰ ডিউটিটো আছিল যাক যিটো কদৰ্য পৰিৱেশৰ পৰা তুমি উঠি আহিছা সেইটো ঠিক কৰা, নে তুমি পদলেহনকাৰী হৈ থাকা। মই সেইটোৱে ক'ব বিচাৰিছোঁ। ঠিক আছে, বুজি পাইছোঁ। এতিয়া আমি নিম্ন শ্ৰেণীত তাৰমানে পুঁজিপতি শ্ৰেণীৰ পদলেহনকাৰী হৈ থাকিব লাগে, সেইটো মানে তেওঁলোকে কয়। আচ্ছা আচ্ছা, ঠিক আছে, আজি আমি গল্পৰ মাজলৈ যাম, পৰৱৰ্তী প্ৰশ্নলৈ যাম। আপোনাৰ গল্প এই গল্প কিতাপখনত কিমানটা গল্প আছে? হয়, এইখনত 40টা গল্প আছে। যিয়ে নহওক, প্ৰথম গল্পটো আপোনাৰ প্ৰথম মেজং, এই মেজঙৰ জৰিয়তে আপুনি কি ক'ব খুজিছে? মেজং সম্পৰ্কে এটা মেছেজ দিব খুজিছোঁ। হয়, তথাকথিত ভদ্ৰ সমাজলৈও আৰু গাৰো সমাজলৈও। হয়, মই গাৰো হিলছত আছিলোঁ তেতিয়া, গাৰো হিলছত 9 বছৰ কটাইছোঁ। হয়, গতিকে তাৰ ভাষা গীত মাত ইত্যাদি চবেই অলপ জানো। তাৰমানে তেওঁলোকৰ এটা ছিষ্টেম আছে, গাৰোসকলৰ এটা ছিষ্টেম আছে বদলি দিয়া। তাৰমানে ছাপ'জ মোৰ যদি ৱাইফ ঢুকায়, যিটো পৰিয়ালৰ পৰা ল'ৰা অনা হৈছিল সেই তেওঁলোকৰ পক্ষৰ পৰা আৰু এজন ল'ৰা আনি দিব। হয়, হয়। মেজং আছিলে তেনেকুৱা এটা কেছ। হয়, ভাগ্যক্ৰমে তেওঁৰ এজনী বাইদেউ অসমীয়া মানুহৰ লগত বিয়া হৈছিলে, নগেন চন্দ্ৰ বৰুৱা বুলি ধাৰাপুৰ চাৰিআলি। তেওঁ ঘৰত থাকি পঢ়া শুনা কৰে, মই বাচন টাচন মাজি দিম, চব কিছু কৰি মই স্কুলত পঢ়িম। আমি লক্ষ্য কৰোঁ ইমান ডাঙৰ ছোৱালী এল পি স্কুলত যায়, তেতিয়া মোৰ মনত এটা চিম্পেথি আহে যে কিবা এটা কৰিব লাগিব। গল্পত বাহিৰে আৰু কি দিম, এটা গল্পই লিখি পেলালোঁ। তাতে তেওঁলোকৰ ভাষা সংস্কৃতি তেনেকুৱা এটা কাহিনী আছে। গাৰোসকলৰ যদি পচন্দ নহয়, অপচন্দৰ কথা আছেতো, সেইজনী ছোৱালী মই বিয়া নকৰোঁ, কিন্তু যদি এনেকৈ কৰিবই লাগিব, তেতিয়া কি কৰে তেওঁ এই দুজন ল'ৰা ছোৱালীহালক মানে বিয়া দিবলগীয়া গছৰ ওপৰত চাং বান্ধি চখলাটো নমাই দিয়ে। 2 দিনমানৰ খানা টানা চব মাছে মাংস দি দিব। তাৰপিছত তেওঁলোকৰ মাজত ওচৰা ওচৰি থাকিলে কিজানি মিলনটো হয়। সেইকাৰণে এই ছিষ্টেমটো আছে গাঁৱৰ ভিতৰত। মেজঙৰ জৰিয়তে আপুনি মেছেজ দিব খুজিছোঁ যে শ্বিলঙত আছিল, শ্বিলঙৰ পৰা ইয়ালৈ আহিছে, অৰিজিনেলি বাংলাদেশী ছোৱালী। গাৰো হিলছতো বাংলাদেশী বহুত আছে এতিয়াও, ক'লে অৱশ্যে এইটো চেঞ্চিটিভ ইছ্যু হ'ব। তথাপিও অলপ টাচ কৰি গ'লোঁ আৰু। তো তেওঁ পঢ়াৰ কাৰণে মন দিছে যে আমি পঢ়িমেই। এই বাইদেউৰ ওচৰত কাম কৰিছোঁ, এই বাইদেউ যেনেকুৱা হৈছে মই তেনেকুৱা হ'ম। এই যে উৎসাহ উদ্দীপনাটো পাইছে, আৰু বাইদেউজনীও উদাৰ মনোবৃত্তিৰ আছিল, অসমীয়া স্বামী গ্ৰহণ কৰিছিল, যাৰ ফলত তেওঁলোকৰ ঘৰত এই হিংসা ভাৱটো নাই। ঠিক আছে, আমি আপোনাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম। বাকী আৰু অন্যান্য আমি গল্প লিখোঁতে কেনেকুৱা পটভূমি আছিল? বুজি পাইছোঁ। পটভূমি এতিয়া চাব, বেছিভাগ গল্পৰ পটভূমি মই নিজেই, মানে যিখিনি মই বাস্তৱ জীৱনত দেখা পাওঁ, এইটো মই অলপ কাব্যিক ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ। এই আপুনি মূলতঃ মানে সৰু সৰু মানুহৰ গোটেই জীৱনখিনি লক্ষ্য কৰে আৰু এইখিনিক তুলি ধৰে। কবিতাও আছে তেনেকুৱা, মোৰ ডাষ্টবিনৰ কবিতা। হয়, ডাষ্টবিনৰ কবিতা আছে নেকি? আচ্ছা, ডাষ্টবিনৰ কথা যিটো ওলাইছে, ডাষ্টবিনৰ কবিতা আপোনাৰ লিখিছে নেকি? ডাষ্টবিনৰ কবিতা আপুনি যিয়ে নহওক, আপুনি আৰু এই গল্প লিখোঁতে সাধাৰণ মানুহখিনিক লক্ষ্য কৰে, তাৰ উপৰি গ্ৰন্থ অধ্যয়ন কৰে নেকি বাৰু? মইতো নিজেই গল্প, গতিকে ইমান অধ্যয়ন মই নকৰোঁ। হয়, হয়। কিন্তু মোৰ জীৱনটোৱে যিহেতু এটা বিষয়বস্তু, হয়, মই ছাবজেক্ট মেটাৰ অফ ডিছকাশ্যন। হয়, চৰিত্ৰটো মোৰ অলপ যেনেকুৱা 2 দিন এনেকৈ ক'ব পাৰি নেকি, 2 দিন 2 ৰাতি ভাত নোখোৱা কৰি থকা আৰু স্কুলত অহা। এনেকুৱা সংগ্ৰাম কৰিছে আপোনাৰ? এনেকুৱা সংগ্ৰাম কৰিছোঁ। গতিকে মইতো নিজে উদাহৰণ, মই পঢ়িব নালাগে, মোৰ জীৱনটো অলপ পাছফালে গৈ অলপ আগুৱাই চৰ্চা কৰিলে অট'মেটিকেলি ওলাই আহিব। আৰু সেইবিলাকে মোৰ আৰু তাৰ কাৰণে মই
সেইটো উপলব্ধিৰ জৰিয়তে আকৌ এটা গল্প সংকলন কৰিম বুলি আশা কৰিছোঁ। আধা লিখা হৈছেই। ডক্টৰ পৰমানন্দ মজুমদাৰে ক'লে যে নহয় দাস আপুনি গল্প লিখা বাদ দিয়ক, কি লিখিম বোলে উপন্যাস লিখিম, লিখক। এতিয়া উপন্যাসৰ শ্বৰ্টেজ হৈ আছে আৰু চুটি গল্প। মই তেতিয়া গল্প নিৰ্বাচন কৰিলোঁ এটা কি লৈ, টিপকাই নৈৰ পাৰে পাৰে। মানে আমাৰ মই এটা বস্তু দেখিছোঁ যে বিপুল খাটিয়াৰ গল্প আৰু অন্যান্য অসমীয়া গল্পকাৰে কথা প্ৰসংগত দিশও নদী ওলাই দিব। আমি যেনেকৈ ব্ৰহ্মপুত্ৰ বুলি কওঁ, বুঢ়া ব্ৰহ্মপুত্ৰ হ'ল আজি বহনীমান কৈ দিলোঁ, দিশৰ প্ৰচাৰ কৰে, দিশৰ নৈৰ পাৰে। মই মোৰ নৈৰ কথা, মোৰ নৈৰ কাষত বহুত মানুহৰ বহুত ধৰণৰ ছাবজেক্ট আছে, ল'ৰা ছোৱালী তাতে কোচ, ৰাজবংশী, মুছলমান, এই পাৰ্টিকুলাৰ পাৰে পাৰে আছে। মই যদি জাৰ্ণিটো আৰম্ভ কৰোঁ টিপকাইৰ উৎস মুখৰ পৰা, তেনেকৈ কোকৰাঝাৰ ডিষ্ট্ৰিক্টটোৱে বেছি কভাৰ কৰে, তো মই এনেকৈ ব্ৰহ্মপুত্ৰত গৈ পঢ়ি যাম, মিলি যাম। আচ্ছা, যিয়ে নহওক আপুনি এই গল্প লিখাৰ উপৰিও সংগঠক হিচাপে পৰিচিত, বিশেষকৈ আপুনি নতুন সাহিত্য পৰিষদৰ লগত জড়িত হৈ আছে। আৰু নতুন সাহিত্য পৰিষদক আপুনি কেনেধৰণে কি পৰ্যায়লৈকে কাম কৰিছিল? না, কি পৰ্যায় প্ৰথম কথা এইটো প্ৰগতিশীল সাহিত্য সংগঠন, এইটো বুজি পাওঁ, হয়, এইটো ঠিক। কিন্তু যিসকলে কাম কৰি আছে, লাগি আছে, আমিও লাগি আছোঁ, কিন্তু আশানুৰূপ ফলটো পোৱা নাই। তাৰমানে কি হ'ল, মানুহ আহে, অলপ ইয়াতে ফাইনেন্সিয়েল ক্ৰাইচিছ আছে, কিতাপ ছপোৱা, এইখন কিতাপতো আজি এইটো অৰ্ধছপা অৱস্থাত কিয় থাকিল, এইখন কিয় থাকিল অৰ্ধশব্দ, অৰ্ধসমাপ্ত, হয়, এইটো কোনোমতে 4-5 কপি এনেকৈ কৈ পেলাই লৈ আহিছোঁ। কি হ'ল, অৰ্থৰ অভাৱ। আৰু আমাৰ একাগ্ৰতা আছে কিছুমান মানুহৰ। এতিয়া গৈ গৈ আমি মানে বয়সীয়াল মানুহৰ ভিতৰত পৰিলোঁ। এতিয়া দেখা যায় যে 50% মানুহে বয়সীয়াল, হাতত কলম নুঠে, হাত নুঘূৰে। তো এই ক্ষেত্ৰত তথাপি মই চেষ্টা কৰি আছোঁ। কিন্তু বাকী যে সদস্যসকল আছে, বয়সস্থাৰ কাৰণে অসুখ বেছি হয়, বেছি ঘূৰা ফিৰা কৰা অসুবিধা, যাৰ ফলত আমাৰ সংগঠনৰ কামৰ অলপ ক্ষতি হৈছে, অৰ্থাৎ সৃষ্টি হোৱা নাই। আচ্ছা, জীৱন সম্পৰ্কে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা? মানে কাৰণ যে আমি ইতিমধ্যে দৃষ্টিভংগী এটা স্পষ্ট কৰিছে, যিহেতু আপুনি লিখা মেলা কৰিছে, সৰু সৰু মানুহৰ কথা কৈছে, তাত মানে বুজাইছে যে জীৱনটো কেৱল নিজৰ মাজতে জীয়াই থকাটো জীৱন নহয়, আনৰ হকত ভাবিব লাগে। তথাপিতো আকৌ এবাৰ আপোনাৰ মুখেৰে আমি জানো যে জীৱনটোক আপুনি কেনেদৰে লৈ আগবাঢ়িছে? জীৱনটো মই চাওঁ, এটা স্বাভাৱিক প্ৰবৃত্তি হ'ল জীৱনটো জীৱনেই, জীৱনটো এটা গতিত গৈয়ে থাকিব। হয়, ইয়াত আমি কোনো কি কয় বাধা দিব নোৱাৰোঁ, আৰু বাধা দিলেও কাম নহ'ব। বিপদ আহিবই, আহিবই, বিপদ বাধা বিঘিনি থাকিবই, তাৰে মাজেদি না সেইটো বুজিব লাগিব যে আপুনি এইটো সমাধানটো কেনেকৈ কৰিব, বুদ্ধি ভাবিব লাগিব, সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, মানে যুঁজ দিব লাগিব, দুশ্চিন্তা কৰি থাকি সময় নষ্ট কৰিব নালাগে। নাই, এইটো কথা মই ভাবোঁ। আৰু প্ৰশ্ন আছে নেকি? তাৰোপৰি আপুনি ধৰক সাহিত্য পৰিষদৰ লগত জড়িত আৰু আন সংগঠনৰ লগত জড়িত হৈ আছে, দলিত সাহিত্য একাডেমি আৰু কি কি সংগঠনৰ লগত জড়িত হৈ আছে, তাৰ অলপ চমু আভাস দিলে ভাল পাওঁ। মই মানে কি দলিত ছ'চিয়েল মুক্তি মঞ্চ বুলি এটা সংগঠন আছে, ছ'চিয়েল মুক্তি ভাৰতবৰ্ষত, হয় হয়, সেই সংগঠনৰ লগত অলপ জড়িত হ'লোঁ। তাৰ মূল কাৰণ দেখিলোঁ যে আমাৰ নতুন সাহিত্য পৰিষদৰ এক্টিভিটিছটো লাহে লাহে কমি যোৱা হৈছে, আৰু ঘৰে ঘৰে ট্ৰেন্সফাৰ। যে মই বাহিৰত থাকি গ'লোঁ, তো ইয়াত মই 2 বছৰ ধৰি গুৱাহাটীৰ আঞ্চলিক সম্পাদক আছিলোঁ নতুন সাহিত্য পৰিষদ। হয় হয়, তাৰপিছত আমি এতিয়া পুৰণা মানুহখিনি গুচি যোৱাৰ পাছত আৰু এচাম আহিল, কাৰণ আমিতো 3 বছৰৰ মূৰে মূৰে কমিটি সলনি হয়, নতুন কমিটি হয়। সেই কমিটিত দেখা গ'ল যে যিবিলাক মানুহ আহিল বেছিভাগ আমোলাতান্ত্ৰিক টেণ্ডেঞ্চি থকা, এইটো এটা ডাঙৰ মানে ডিফেক্ট। যেনেকৈ বিপুল খাটনিয়াৰ বা সোণা খনিকৰ লগত অকলে আমি বাংলাদেশ গৈছোঁ, বাংলাদেশৰ বৰ্ডাৰ গৈছোঁ, ৰামৰাই কুঠি সত্ৰ গৈছোঁ, সত্ৰ, তাতে আমি গৈ মানুহবিলাকৰ লগত বহিছোঁ, গল্প কৰিছোঁ, চাহ পানী খাইছোঁ, তাৰপিছত আহিছোঁ আৰু গল্প লিখিছোঁ। আপুনি মানে ঠাইও ঘূৰিছে, মানে তেখেতে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে, আৰু অসমৰো ইমূৰ সিমূৰ ভ্ৰমণ কৰিছে, মেঘালয়, তাৰপিছত মিজোৰাম, এইবিলাক ঠাইত ভ্ৰমণ কৰিছে। এই গল্প কিতাপখনতো বহুত গল্প সন্নিৱিষ্ট হৈ আছে, আৰু ইয়াত এটা আচৰিত পাইছোঁ, ইয়াত এই গল্পটো আছে সন্নিৱিষ্ট।
মালদা বুলি এটা জাগা আছে নহয়, মালদা হয় মালদা পশ্চিমবংগ বহৰমপুৰ, তাতে মই মানে এটা ইনস্পেকশ্যনত গৈছিলোঁ আৰু মই অল ইণ্ডিয়া লাইব্ৰেৰীটো, তো তাতে গৈছোঁ। তাৰ মানুহবিলাকে দেখোন আমাৰ গোৱালপাৰীয়া মানুহৰ লগত কথা মিলি যায়। এটা কথা যে জোৰ কৰি কোনো বস্তু সৃষ্টি কৰিব নোৱাৰি, নিজৰ এটা কাব্য মন থকা লাগিব, আপোনাৰ অভিজ্ঞতা থকা লাগিব, আপোনাৰ প্ৰচেষ্টা প্লাছ সৃষ্টিৰ এটা তাগিদা থাকে। তেওঁলোকৰ কবিতা এটা নীলিম কুমাৰে কবিতা লিখে, ৰ'জ এটা কবিতা লিখে, যদি কিবা কাৰণত এদিন নিলিখিল তাৰ কাৰণে বেমাৰ হৈ গ'ল, মানে সেইটো এটা তেওঁ জীয়াই থকাৰ এটা মানে অক্সিজেন হৈ যায় আৰু স্বাভাৱিক প্ৰক্ৰিয়াৰ। ঠিক আছে, আমি সাক্ষাৎকাৰ সামৰিব লাগিব আৰু আপোনাৰ আৰু প্ৰশ্ন আছে কিজানি, তো তাৰ পূৰ্বে এটা কবিতা মোৰ ভাল লাগিলে, সমুদ্ৰ মন্থন আমাৰ শ্ৰী নাৰায়ণ ৰবি দাসৰ দ্বাৰা ৰচিত এই কাব্য সংকলনৰ 36 নম্বৰ পৃষ্ঠাত হিৰুদাৰ ভৰণত, আমাৰ প্ৰিয় কবি হিৰুদা, তো তেওঁৰ বাবে এটা লিখা কবিতা মই পাঠ কৰিব বিচাৰিছোঁ। হিৰুদাৰ সোঁৱৰণত মৃত্যু এটা শিল্প বুলি কোৱাজন এতিয়া নাই, থাকিলে চাই যাব পাৰিলেহেঁতেন, দেশ বুলিলে আদেশ নেলাগে বোলা ঠাইত, গাঁও এখন কেনেকৈ বলিহাল হয়, দাও দাওকৈ জ্বলি উঠা ঘৰটোত কেনেকৈ কৰা হয় শিশু নিক্ষেপ, গা ধোওঁতে নদীত কাৰোবাৰ লাজ লাগে ভৰিত, বানে গৰকা পলসুৱা মাটিত ৰোৱনীৰ দীঘল চুলিৰে পথাৰখন গোন্ধাইছে, এন্ধাৰত আহজাহ বন্দুকধাৰী হায়নাৰ দল, মৃত্যুৰ সহজ উপায় আৱিষ্কাৰৰ চলিছে বিশ্বময় অনুসন্ধান, মানৱ অধিকাৰ আয়োগৰ আপত্তি, ইৰাণ ইৰাক আফগানিস্তান, ৰকেট নিক্ষেপ নে বোমা বিস্ফোৰণ, ঘৰত জুই দি নে গুলী বৰ্ষণ, নতুনকৈ অনুজ্ঞাপত্ৰ লৈ খুলিছোঁ মানুহ মৰাৰ সহজ পদ্ধতিৰ কাৰখানা, মৃত্যুক ভয় পোৱা মানুহবোৰে খাই এগিলাচ যন্ত্ৰণাবিহীন চেক, লাহে লাহে মৃত্যুৰ কোলাত পৰিব ধলি, প্ৰশাসন থাকিব নীৰৱে বহি, কেৱল ৰেটটো অলপ বেছি, কথা নাই ভাগ হ'ব 50-50, মালিকৰ আশিক ধন্য, মোৰ ঘৰখনেই এতিয়া মৰিশালি, নেলাগে যাব আৰু দূৰলৈ, বাতৰিৰ শিৰোনাম দখল কৰিবলৈ, আহি যাবা এবাৰ আমাৰ গাঁৱলৈ। তো হয় হয় হয়, তো এই কবিতাটো কেতিয়া লিখিছিলে আৰু অকণমান আভাসটো দিয়কচোন কবিতাটোৰ কথা। মৰিলে চবেই দুখিত, ময়ো দুখিত, কিন্তু কিবা এটা এখেতক মই কাষ চাপে বুলি, এখেতৰ কাষ চাপে সৃষ্টিৰাজিৰ তেখেতটো নাই, তেওঁলোকৰ সৃষ্টিৰ কাষ চাপে বুলি অলপ চেষ্টা কৰিছোঁ। ইয়াতে দুটা ঘটনা জড়িত হৈ আছে, এটা তেওঁৰ স্বাভাৱিক মৃত্যু আৰু এটা আমাৰ তাতে শিলবাৰী বৰগাঁও অঞ্চলত টিপকাই মানে আদিবাসী আৰু বড়োৰ মাজত সংঘাত হৈছিল, তাৰ বহুত লাজ কাটিছে, কাটি নদীত বহুৱাই দিছে, উটুৱাই দিছিলে, বহুৱাই দিছিলে, সেই পটভূমিটো লৈ আহিছোঁ। অৰ্থাৎ আমি অনুজ্ঞাপত্ৰলৈ বন্দুক লৈছোঁ আৰু তাৰ বাবে আমি সেই বস্তুটো মানুহৰ কাৰখানা, গতিকে আধুনিক যুগৰ যিটো যন্ত্ৰণা সেই কথাটো আপুনি বুজাইছে কথা আৰু তাতে এটা বস্তু আছে কি কেম্প এটা টেম্পৰাৰী কৰিছিলে, পুলিচৰ কেম্প, মানে পহৰা দিয়ে মানুহক পহৰা দিয়াৰ কাৰণে, যাতে ইফালৰ মানুহ ইফালে নাহে, ইফালৰ মানুহ সিফালে নাযায়, আৰু মুছলিম মানুহৰ লগত বৰ এটা দ্বন্দ্ব হৈছিলে এই মুছলিম গাঁওখনত আমাৰ বসবাস। তো তেওঁলোকৰ কথা মতে যদি উঠা বহা কৰা যায় তেতিয়াহ'লেতো পেটত ভাত দুখীয়া মানুহ হৈ গ'ল না, চব ধান ধুন এইবোৰ ধাননিৰ কথা জ্বলাই দিলে, মানুহ মৰিলে, গতিকে তেওঁলোকে হয়তো গুজৰাটৰ কামত গ'ল, তাত গৈ তেওঁলোকে নতুন অভিজ্ঞতা পালে, চবেই দেখোন একেলগে কাম কৰি আছে, বড়ো হিন্দু মুছলমান খ্ৰীষ্টান একো বাদ বিচাৰ নাই, চবেই একেলগে কাম কৰি আছে, ইয়াত কাজিয়া পেচাল কৰি আছে। আচ্ছা ঠিক আছে, আমি সামৰিব লাগিব আৰু শেষত আপোনাৰ মন্তব্য বা প্ৰশ্ন কিবা আৰু আছে নেকি সামৰণি? প্ৰশ্ন মানে ধৰক এখেতে বিভিন্ন সামাজিক কাম কাজ কৰাৰ উপৰিও গীতো লিখি আছে, ভালেকেইটা গীত মানে লিখি আছে, গীতিকাৰ হিচাপেও পৰিচয় লাভ কৰিছে। এই গীত সম্পৰ্কত আপুনি আধুনিক গীত সম্পৰ্কত কি ক'ব খোজে? আমাৰ বৰ্তমান সমাজত যি চলি আছে আধুনিক গীতৰ পৰ্যায়টো কি, কেনেকুৱা? ডাঙৰ প্ৰশ্ন। আধুনিক, প্ৰথমে আধুনিক শব্দৰ মিনিংটো জানিব লাগিব। হয় হয়, আধুনিক কাক কয়? হয়, এইটো প্ৰগতিশীল কবিতা লিখিলে আধুনিক হ'ব
না এটা হাৰমনিয়াম দি বাজাই আধুনিক হ'ব বা গীটাৰ বজাই হ'ব, এইটো নহয়। শব্দৰ বাছনিটোৱে আধুনিক গীতৰ এটা সম্বল। হয় হয়। এই আধুনিক গীতৰ সম্বলটো বিচাৰি উলিয়াব নহয়, এইটোও কিন্তু স্বতঃস্ফূৰ্তভাৱে আহে। হয়। মই কিন্তু জোৰ কৰি যে কবিতা লিখিছোঁ এইটো নহয় কিন্তু। হয় হয়। তাৰ পৰা মোৰ গেপ আছে। আধুনিক গীত মানে কি যি গীতে নিজৰ যৌৱন জীৱন আৰু অন্যান্য সামাজিক দিশত মানে আগবঢ়াই লৈ যায়। হয়। এই আধুনিক গীতে আধুনিক প্ৰকৃত ব্যাখ্যাটো নাই আচলতে, কিন্তু আমি ব্যৱহাৰ কৰোঁ, বুজাবৰ চেষ্টা কৰোঁ। ধুনীয়া চাৰ্ট পেণ্ট পিন্ধিছে, কোট টোট লগালে, পিন্ধিলে মডাৰ্ণ, তাৰ কিছুমানে হৈ গ'ল আল্ট্ৰা মডাৰ্ণ। সেইটো আধুনিকতা হ'ব, মনটো হ'ব সেইটো নহয়, চিন্তাধাৰাটো। আৰু আচলতে কোনো কথাকে আধুনিক বা উত্তৰ আধুনিক এইবিলাক কথা কোৱাটো মোৰ মতে উচিত নহয়। কাৰণ এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিৱেশ থাকে, তাৰ এটা সৃষ্টি হয়। সেই কথাটো যদি আপুনি 50 বছৰ পিছত আজি আধুনিক বুলি শব্দটো দিয়াৰ লগে লগে আগৰখিনি মানে পুৰণি আছিল বুলি এটা অৱমাননা কৰা হয় মোৰ মতে। কাৰণ এটা নিৰ্দিষ্ট পৰিপ্ৰেক্ষিতত কিছুমান সৃষ্টি হয়, গতিকে প্ৰত্যেকটো সময়তে এটা সেই বস্তুটোৰ গুৰুত্ব থাকে। গতিকে আধুনিকতা উত্তৰ আজিৰ পৰা 500 বছৰ পিছত কি শব্দ আনিব আপুনি, এইবিলাক আচলতে শব্দৰে কিছুমান বিভ্ৰান্তিৰ সৃষ্টি কৰা হয়। আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰি আচলতে লেখক লেখিকাসকলকো বা উদীয়মানসকলকো এটা বিপথে পৰিচালিত কৰা হয় আমাৰ মতে। সেইকাৰণে মই ক'ব গৈছোঁ আধুনিক যুগত যিবিলাক সৃষ্টিৰাজি হ'ব এইবিলাক আধুনিকেই হ'ব, কিন্তু বৰ্তমান মই এই ক্ষেত্ৰত এটা মেছেজ দিব খুজিছোঁ। এই মেছেজটো হ'ল এইটো, গুৰু ৰবিদাস জয়ন্তী আহি আছে 24 তাৰিখ, আৰু 21 তাৰিখে হৈ আছে 21 ফেব্ৰুৱাৰী। আন্তৰ্জাতিক প্ৰণাম জনাইছোঁ। আৰু যুগে যুগে জীয়াই থাকক নিজৰ নিজৰ মাতৃভাষা। হয়, টনকিয়াল কৰক, আৰু নতুন নতুন কবি শিল্পী সাহিত্যিকৰ জন্ম হওক, যাতে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰালটো আৰু মানে টনকিয়াল হয়। আৰু শেষত এটা কথা, যিহেতু জাতি সম্প্ৰদায়ৰ বহু কথা ৰাজনৈতিকভাৱে চলি থাকে, দলিত সম্প্ৰদায় আমি ইতিমধ্যে ক'লোঁ যে মানুহৰ সকলোৰে তেজৰ ৰং যিহেতু ৰঙা, কোনো বগা মানুহৰ ৰং ৰঙা কলা নহয় বা কোনো কলা মানুহৰ তেজৰ ৰং বগা নহয়। গতিকে তথাপিতো দলিত সম্প্ৰদায়ৰ মানুহখিনিৰ অসমত তেওঁলোকৰ যিখিনি অধিকাৰ বা আমি অসম সম্পৰ্কে কথা পাতিছোঁ, আপোনাৰ দৃষ্টিভংগীত তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ আৰু কিবা উপায় বা কৰিব লগা কিবা আছে নেকি আমাৰ সমাজে? মই নিজে এজন ৰাজ্যিক কমিটিৰ সদস্য। এই অলপতে মিটিং এখন কৰিম, কালিয়ে মিটিং এখন কৰিম গুৱাহাটীত। আৰু মই অল আছাম দলিত সম্প্ৰদায়ৰ অধিকাৰ মঞ্চ, আমি নামটো দিছোঁ অনুসূচিত জাতি অধিকাৰ মঞ্চ। মানে অধিকাৰৰ পৰা ক'ৰবাত বঞ্চিত হৈ আছে, এইটো আমি আদায় কৰিম। সেইটো হয় দলিতসকল আগবাঢ়ি আহিবলৈ কেনেকুৱা এইটো কৈ আছোঁ। দলিত সম্প্ৰদায়খিনিৰ মাজত আমি এতিয়া কিবা লেখা পঢ়া প্ৰচাৰ কৰি আছোঁ। মহিলাসকলক ঘৰে ঘৰে গৈ আমি সকীয়নি দিওঁ যে এইবাৰৰ পৰা যদি মদ নেৰা তেনেহ'লে তোৰ ফাইন হ'ব। মানে তেওঁলোকক মানে সচেতন কৰাৰ চেষ্টা কৰি আছে। আৰু সঁচাই সঁচাই তামাহাট বুলি এটা জেগা আছে ভিতৰত গোসাই তামাহাট, সেইবিলাকত গৈ আমি প্ৰচাৰ কৰিছোঁ। মহিলাক লগাই দিছোঁ যে মদ খোৱাটো বন্ধ কৰিব, আহিব নিদিবি, কিবা যদি বেছি কিবা কৰে আমাক খবৰ দিবি, আমাৰতো যিকোনো এজন মানুহ তাত থাকিবই, তেওঁ গৈ হেণ্ডেল কৰিব। মানে হাতে কামে মানুহখিনি উলিয়াই অনাৰ প্ৰয়াস কৰিছে। গতিকে আমি বুজি পালোঁ যে যিহেতু সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মূৰ তুলি সমানভাৱে আগবাঢ়ি যোৱাৰ অধিকাৰ আছে, আৰু তেনেকুৱা সেই সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি অহা যদিও অসমৰে মানুহ আপুনি, কিন্তু হয় কওক। তাৰমানে বহুতে ভাবে যে ৰবিদাসে কি কবিতা লিখে, দলিতৰ মানুহ নেকি, দলিতৰ মানুহ, নিম্নবৰ্গী মানুহ। আৰু এদিন হঠাৎ মই যোৰহাটত আছিলোঁ, এজন মানুহ লগ পালে, লগ পাই বোলে আপুনিতো ৰবিদাস হয়, আপোনাৰ গল্পটো পঢ়ি ভাল লাগিছে। তেতিয়া মই মনত অলপ হাঁহ পালোঁ। আৰু তেওঁতো কোনো ব্ৰাহ্মণ নে কলিতা নে মুছলমান নে দলিত এই বুলি পঢ়া নাই, তেওঁ গল্পৰ আখৰবিলাকতো লিখা দেখা নাই যে মুছলমানে লিখিছে নে কিবা লিখিছে, এইটোতো আৰু এটা কাহিনী এটা লিখিছে লেখকে। সুন্দৰ, এয়াই হ'ল কথা। গতিকে আমি আমাৰ এই মঞ্চৰ পৰা আমিও এটা ভাল পালোঁ যে আমি এটা আপলিফমেণ্ট সদায় লাগে, যিসকল বঞ্চিত ডিপ্ৰাইভ বুলি কোৱা হয়। আমি ৰয় ডাঙৰীয়া আমি উভয়ে লগ হৈ আজিৰ অনুষ্ঠানৰ পৰা দলিত সম্প্ৰদায়ৰ সমূহ ব্যক্তিলৈ আমি নমস্কাৰ জনাইছোঁ। আচলতে তেওঁলোকক আমি চেলুট জনাইছোঁ। গতিকে তেওঁলোকে কেতিয়াও নিজকে ভাবিব নালাগে, যেনেকৈ আমি তেওঁলোকৰ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিক
আমি আজি আনি আমাৰ মূল ষ্টুডিঅ'লৈ মাতি আনিছোঁ তেওঁৰ সাহিত্যৰ চৰ্চা কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰো আমি সেই সাহিত্যৰ চৰ্চা কৰিম গতিকে দলিত সম্প্ৰদায়ৰ লোকসকলে হওক বা অন্য যিকোনো সংখ্যালঘু বা তেওঁলোকে কেতিয়াও ডিপ্ৰাইভ ভাবিব নালাগে আমি ডেমক্ৰেচি লাইভ আমি ডিম্বেশ্বৰ ৰয় আমি মৰম কুমাৰ সদায় তেওঁলোকৰ আগত থকাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু শেষত আপোনাক আমি সুস্বাস্থ্য কামনা কৰিছোঁ স্বাস্থ্যত অলপ হেৰি হয় কিন্তু এনেকুৱা পৰিৱেশত থাকিলে স্বাস্থ্য মানে মন সেইটো আলোচনা কৰিলে মনটো এটা বেলেগ হৈ যাব তথাপিতো আগতে যিহেতু কৰিছিলোঁ হয় সুস্বাস্থ্যৰে থাকক আপুনি আৰু সৃষ্টি কৰি যাওক আৰু বাকী অন্যান্য যিসকল ব্যক্তি আছে আপোনালোকৰ দলিত সম্প্ৰদায়ৰ তেওঁলোকে যেন কেতিয়াও নিজকে চাইডলাইন বা এটা একাষৰীয়া বুলি অনুভৱ নকৰে বা কোনোবা যদি তেওঁলোকক সেই এটা নিগেটিভ ফিলিং দিব খোজে তেওঁলোককো আমি এটা আহ্বান জনাইছোঁ যে তেওঁলোক আমাৰ সমাজৰ একোটা অংশ মূল অংশ গতিকে সেই অনুভৱটোহে আমি দিব লাগে জীয়াই থকা সময়খিনিত আমি সকলোকে মিলা প্ৰীতিৰে আগবাঢ়িব লাগে গতিকে দলিত সম্প্ৰদায়ৰ লোকসকলক পুনৰবাৰ আমি সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ এগৰাকী লেখক তেওঁ আগবাঢ়ি আহিছে আৰু তেওঁৰ কিছুমান ধ্যান ধাৰণা আছে নলেজ আছে আৰু সেই নলেজটো আপোনালোককো দিব খুজিছে দলিত সম্প্ৰদায়ৰ বাকী মানুহকো গতিকে নাৰায়ণ ৰবি দাসে যিবোৰ কথা কয় যিবোৰ মিটিং অনুষ্ঠিত কৰে যিবোৰ তেওঁলোকৰ অধিৱেশন পাতে তেওঁলোকৰ সৈতে বিশেষকৈ দলিত সম্প্ৰদায়ৰ লোকসকলে তেওঁক ছাপোৰ্ট কৰা উচিত কাৰণ তেওঁ এটা উদ্দেশ্য ৰাখি নহয়নে তেওঁ এটা উদ্দেশ্য ৰাখি কৰিছে যে সেই মানুহখিনি উলিয়াই আনিব লাগে গতিকে নাৰায়ণ ৰবি দাস ডাঙৰীয়াই বা তেওঁলোক জড়িত যিবিলাক অনুষ্ঠান আয়োজন কৰিছে যে সকলো মানুহ যাতে তেওঁক ছাপোৰ্ট কৰে আমি এইটো বিচাৰিলোঁ আৰু আপোনাৰ লেখক জীৱন আমি সুমধুৰ হোৱাৰ কামনা কৰিলোঁ আৰু ৰয়নামৰে কিবা ক'ব নেকি তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ নতুন পৰিকল্পনা লিখি থাকক হয় আৰু পৰিয়াল বৰ্গৰে সৈতে সুস্বাস্থ্যৰ কামনা কৰিছোঁ ঠিক আছে হয় আমি আপোনাৰ অনুষ্ঠানলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইকাৰণেই হয়তো এদিন এইটো মিডিয়াত পাই যাম নিশ্চয় পঢ়িলে তাৰ কি প্ৰতিক্ৰিয়া হয় এই প্ৰতিক্ৰিয়াখিনি মই জানিম আৰু আমাৰ ডিম্বেশ্বৰ ৰায়ক আমি জনাম গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰী নাৰায়ণ ৰবি দাস ডাঙৰীয়াক আৰু শেষত পুনৰবাৰ তেওঁৰ সমুদ্ৰ মন্থন নামৰ কাব্য সংকলন লিখিছে বা তেখেতৰ এখন সম্পাদিত গ্ৰন্থ বিশ্বায়নৰ ৰেৰ ৰূপ আৰু লগতে আছে তেওঁৰ সৰু সৰু মানুহৰ জীৱনগাথা বুলি এখন গল্প সংকলন এই আমি গ্ৰন্থ মন্থন কাৰ্যসূচী সামৰি মাৰিছোঁ আৰু আগন্তুক সময়তো আমি ডিম্বেশ্বৰ ৰয় আৰু আমি মৰম কুমাৰে লগ হৈ ডেমক্ৰেচি লাইভৰ এই ষ্টুডিঅ'ৰ পৰা বা আমাৰ মৰমলেণ্ড যিটো আমাৰ পাব্লিকেশ্যন বা প্ৰকাশন বা যিটো গোট ইয়াৰ পৰা আমি আগন্তুক সময়ত বিভিন্ন কাৰ্যসূচীৰো পৰিকল্পনা কৰিছোঁ কবিতা সম্পৰ্কীয় অনুষ্ঠান হ'ব আৰু লগতে এটা ভাল খবৰ আমি দিব বিচাৰিছোঁ যে আমি সাহিত্যৰ মান যাতে কিছু বঢ়াব পাৰি যে আপুনি লিখা কিতাপখনৰ এটা সুন্দৰ ৰূপত যাতে আগবঢ়াই দিব পাৰিম যে আপুনি লিখিছে এই লিখাটোৱে গুৰুত্বপূৰ্ণ বিষয় গতিকে সেই লিখা গুৰুত্বপূৰ্ণ বিষয়টো আমি মৰমলেণ্ডৰ জৰিয়তে বা আমাৰ ডেমক্ৰেচি লাইভ পৰিয়ালৰ জৰিয়তে আমি এটা উন্নত ৰূপ দি সম্পাদনাৰ জৰিয়তে আৰু অধিক এটা মসৃণ কৰি আগবঢ়াই দিয়াৰ পৰিকল্পনা কৰিছোঁ সেইবাবে ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডে এটা যুটীয়া প্ৰয়াস কৰিছে যে মৰমলেণ্ডৰ জৰিয়তে যিবোৰ কিতাপ প্ৰকাশ পাব সেই কিতাপৰ আমি বিজ্ঞাপন আমি ডেমক্ৰেচি লাইভত আমি মাহৰ পিছত মাহ যদি প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছোঁ কাৰণ এখন কিতাপৰ প্ৰচাৰ অতি গুৰুত্বপূৰ্ণ সেইবাবে আমি এই গ্ৰন্থ ৰোমন্থন কাৰ্যসূচী লৈছোঁ আৰু আগন্তুক সময়তো আমাৰ জৰিয়তে যিসকলে গ্ৰন্থ প্ৰকাশৰ বাবে আগবাঢ়িব তেওঁলোকক আমি সেই গ্ৰন্থবিলাকৰ যাতে বহুল প্ৰচাৰ হয় কাৰণ বহুতে কি হয় ভাল লিখে দেখাততো বিখ্যাত লেখক নহ'ব পাৰে লেখিকা নহ'ব পাৰে কিন্তু ভাল লিখে কিন্তু গ্ৰন্থবিলাকৰ চৰ্চা নহয় বা প্ৰচাৰ নহয় কাৰণে বহুত লুপ্ত হৈ যায় আগন্তুক সময়ত আমি এই ধৰণৰ প্ৰয়াস কৰি যাম আমি ডিম্বেশ্বৰ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ প্ৰশ্নতে উত্থাপন কৰিছে আৰু নাৰায়ণ ৰবি দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ আৰু মই মৰম কুমাৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ